লেট শ্ৰেণীসমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে সুধি থকা এটা বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম যে অসম পুলিচৰ ইউ পি কনষ্টেবলে বৰ্তমান সময়ত কিমান চেলাৰী পায়, ক'ত কিমান কাটে, ক'ত কিমান এলাউন্স পায়, সেইখিনি কথা আপোনালোকৰ সৈতে ডিছকাছ কৰিম। একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমি কিমান দৰমহা পাওঁ বা আমি কি এলাউন্স পাওঁ, গোটেইখিনি কথা আপোনালোকৰ সৈতে আলোচনা কৰিম। যদি আপুনি প্ৰথমবাৰ পুলিচত আহিব বিচাৰিছে বা যদি আপুনি ট্ৰাই কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ। বহুতে জানিব বিচাৰে যে দৰমহা কিমান পায় বা বহুতে নাজানে, সেইটো কথা সুধি থাকে, কমেণ্ট কৰি জনায়। গতিকে আপোনালোকৰ সৈতে আলোচনা কৰিম যে অসম পুলিচৰ যিটো প্ৰথমতে যিটো বেচিক পে', সেই বেচিক পে' হৈছে প্ৰায় 14,000 প্লাছ বেচিক পে' পায়। লগতে যিটো গেট পে', সেই গেট পে'টো হৈছে 5,600। এতিয়া গেট পে' আৰু বেচিক পে' মিলাই টোটেল পে', সেই টোটেল পে'টো হৈছে 19,600 টকা। আৰু এই 19,600 টকাৰ লগত বাকী যিখিনি এলাউন্স লাগে, সেই এলাউন্সখিনি আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। আৰু সেই আলোচনা কৰা যিটো এলাউন্স, সেই এলাউন্সটো হৈছে যে মেডিকেলৰ কাৰণে 600 টকা এটা এলাউন্স পায় প্ৰতিমাহে। লগতে কম্পেনচেটৰি বুলি এটা এলাউন্স পায়, অন্যতম এটা এলাউন্স পায়, যিটো কম্পেনচেটৰি মানে হৈছে যে ক্ষতিপূৰণমূলক হিচাপে এটা এলাউন্স পায়। আৰু আদাৰ এলাউন্সত প্ৰায় 3,333 টকা পায়। আৰু এই আদাৰ এলাউন্সত হোমৱৰ্ক যিটো দিয়া হয়, হাউচ ৰেণ্ট দিয়া হয়, হাউচ ৰেণ্টকে আদি কৰি কেইবাটাও আচলতে এলাউন্স সোমাই থাকে। আৰু সেই এলাউন্স গোটেইকেইটা যোগ কৰি টোটেল যিটো গ্ৰছ চেলাৰী, যিটো কোৱা হৈছে কি গ্ৰছ চেলাৰী, সেই গ্ৰছ চেলাৰীটো হৈছে প্ৰায় 36,270 টকা। অৰ্থাৎ গ্ৰছ টোটেল মানে হৈছে গ্ৰছ চেলাৰী, যিটো টোটেল পইচাটোৰ কথা কোৱা হৈছে 36,270 টকা বৰ্তমান সময়ত ইউ পি কনষ্টেবল এজনে লাভ কৰে। কিন্তু সেই 36,270 টকাৰ পৰা কিন্তু কিছুমান পইচা কাটে, যিজনে চাকৰি কৰে তেওঁৰ কাৰণে কাটে, তেওঁৰ একাউণ্টৰ বা তেওঁৰ ভৱিষ্যতৰ কাৰণে কাটে। কি কাটে সেইটো আমি দেখাব বিচাৰিছোঁ যে NPS-ত প্ৰায় 3,136 টকা কাটে। ঠিক আছে, NPS-ত 3,136 টকা কাটে 36,000 পৰা। লগতে যিটো GIS বুলি কোৱা হয়, এইটো এটা ইঞ্চুৰেঞ্চৰ হয়, লাইফ ইঞ্চুৰেঞ্চৰ হয়, যিটো 200 টকা কাটে। আৰু যিটো P-টেক্সত কাটে প্ৰায় 208 টকা। আৰু মুখ্যমন্ত্ৰী যিটো স্বাস্থ্য বীমা আঁচনি বুলি কোৱা হয়, প্ৰায় 225 টকা কাটে, যিটো মুখ্যমন্ত্ৰী স্বাস্থ্য বীমাত কাটে 225 টকা, যিটো নেকি আপোনালোকৰ অসুখ হ'লে সেই এটা বীমা পায়, অৰ্থাৎ পইচা কিছুমান ঘূৰাই পায়। আপোনাৰ যিটো অসুখ হৈছে সেই অসুখৰ কাৰণে 60% বা 40% টকা এটা অসম চৰকাৰে আপোনালোকক ঘূৰাই দিয়ে। এতিয়া কথাটো হৈছে যে যিটো নেট এমাউণ্ট, অৰ্থাৎ যিটো টোটেল ডিডাকশ্যন কৰা হ'ব ক'ৰ পৰা, যিটো গ্ৰছ চেলাৰীটোৰ পৰা প্ৰায় 3,700 টকা ডিডাকশ্যন কৰা হয়। 3,700 টকা ডিডাকশ্যন কৰাৰ পাছত যিটো মূল চেলাৰী, সেই মূল চেলাৰীটো হৈছে প্ৰায় 32,500 টকা বৰ্তমান সময়ত ইউ পি কনষ্টেবল এজনে লাভ কৰে। গতিকে বহুত বেছি ভাল দৰমহা বৰ্তমান সময়ত লাভ কৰে ইউ পি কনষ্টেবল এজনে। যদি আপুনি অসম পুলিচত আহিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো ইনফৰ্মেশ্যন বহু গুৰুত্বপূৰ্ণ, কাৰণ বহুতে জানিব বিচাৰে যে কিমান দৰমহা লাভ কৰে বৰ্তমান সময়ত। গতিকে আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনটো প্ৰভাইড কৰিলোঁ। সকলোৱে লাইক এটা কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।